আমি সকলোৱে একেলগতে মায়াবিনী কাম নে নাই? মায়াবিনী রাখির বুকু দেখা পারো তোমার ছবি ভরা বিনা উপরে আহি হিয়ার কোরা তুমি যে সাতুপান নামিয়া আকৌ এবাৰ কৈ থওঁ, এইটো অকল গীতৰ অনুষ্ঠান নহয়, এইটো অকল শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান নহয়, এইটো হ'ল জুবিন দাৰ এটা ন্যায় সমাৱেশ, হয়নে? ন্যায় সমাৱেশ। আমি ইয়াৰ পৰা অসম চৰকাৰক তিনিটা কথা ক'ব খুজিছোঁ। এক নম্বৰ কথাটো হ'ল যে এতিয়া যিটো তদন্ত চলি আছে এইটোক লৈ আমি কোনোপধ্যে সন্তুষ্ট নহয়। হয়নে নহয় কথাটো? কথাটো হয়নে নহয়? আমি চৰকাৰে যিটো তদন্ত চলাই আছে তাক লৈ সন্তুষ্ট হয় জানো? আমি দাবী কৰোঁ যে তদন্তটো ঠিককৈ কৰিবৰ কাৰণে CBI ভাৰতৰ আটাইতকৈ ডাঙৰ ইনভেষ্টিগেশ্যন এজেঞ্চি CBI তদন্তৰ দায়িত্ব দিয়া হওক, আৰু অকল ইয়াত তদন্ত নহয়, য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰা আৰম্ভ কৰা হওক। হয়নে? হয়নে নহয়? তৃতীয়, আমাক যিটো ন্যায় লাগিব, ন্যায় লাগিব, ন্যায় লাগিব বুলি কৈ আছো, আমাৰ কাৰণে ন্যায়টো কেৱল আৰু কেৱল দুটাই হ'ব পাৰে। এক, যদি জুবিন দাক সঁচাকৈ হত্যা কৰাটো হয় তেতিয়াহ'লে হত্যাকাৰীবিলাকৰ ফাঁচি আমাক লাগিব। লাগিবনে নাই? লাগিবনে নাই? আৰু যদি এইটো হত্যাকাণ্ড নহয়, মৃত্যুৰ কাৰণে ঠেলি দিলে, মৃত্যুৰ কাৰণে যদি ঠেলি দিলে তেতিয়াহ'লে আমাক লাগিব মৃত্যুৰ বাবে ঠেলি দিয়া মানুহবিলাকৰ যাৱজ্জীৱন কাৰাদণ্ড, যাতে কোনোদিন আৰু তেওঁলোকে বাহিৰৰ পৃথিৱী চাবলৈ নাপায়। হয়নে নহয়? হয়নে নহয়? প্ৰথম যিটো মৃত্যুদণ্ড তাৰ কাৰণে ভাৰতৰ ন্যায় সংহিতাৰ 103 নম্বৰ পাৰিব লাগিব। হয়নে? আৰু যদি হত্যাকাণ্ড নহয় তেতিয়াহ'লে দ্বিতীয়টো 105 নম্বৰ ধাৰা দোষীসকলক দোষী সাব্যস্ত কৰিব পাৰিব লাগিব। হয়নে? কিন্তু আমি চৰকাৰে যিটো তদন্ত কৰি আছে এই তদন্তটোৱে আচলতে জুবিন দাক ন্যায় নিদিব বুলি সকলোৱে বুজি পাইছোঁ, আৰু সেইকাৰণে সকলোৰে অন্তৰত এতিয়াও একুৰা জুই জ্বলি আছে। জ্বলি আছেনে ৰাইজ? জ্বলি আছেনে নাই? চৰকাৰক ইয়াৰ পৰাই কৈ দিছোঁ, হয় জুবিন দাক ন্যায় দিয়া, নহ'লে সমগ্ৰ অসমৰ মানুহৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হোৱা। হয়নে নহয়? হয়নে নহয়? চৰকাৰক আমি ইয়াৰ পৰাই কৈ দিছোঁ যে হয় জুবিন দাক প্ৰকৃত ন্যায় দিয়া, নহ'লে সকলো ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ চৰকাৰ বাহাদুৰ তুমি সাজু হোৱা। হয়নে নহয়? হয়নে নহয়? যদি হয় একেলগতে জোৰকে এটা হাত তালি। হয়নে? এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে দেখিব লাগিব, আৰু জোৰকে হাত তালি। আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই। লাগিবনে? 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 অকল আমি জুবিন দাৰ গীত শুনিবৰ কাৰণে অহা নাই, অকল জুবিন দাক ফুল দিবৰ কাৰণে অহা নাই, অকল জুবিন দাৰ কাৰণে কান্দিবৰ কাৰণে অহা নাই, একেলগতে আমি জুবিন দাৰ কাৰণে ন্যায় আজৰি আনিবলৈ আহিছো। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? শিৱসাগৰৰ পৰাই এই ন্যায় আজৰি অনাৰ ন্যায় যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে। যদিকে চৰকাৰে ন্যায় নিদিয়ে, দৰকাৰ হলে
গোটেই অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব লাগিব আৰু চৰকাৰৰ পৰা আমি ন্যায় কাঢ়ি আনিব লাগিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আমাৰ প্ৰিয় শিল্পীবিলাক আজি যিসকলে আমাক প্ৰত্যেক জীৱনৰ প্ৰত্যেকটো সময়ত দুখৰ সময়ত গান দিয়ে, সুখৰ সময়ত গীত দিয়ে, এই শিল্পীবিলাক যিসকলে ভালকে কেতিয়াবা নিজৰ জীৱনটো পৰিচালনা কৰিব নোৱাৰে, খাবলৈ ববলৈ অসুবিধা হয়, সেই শিল্পীবিলাকে অনবৰতে আমাক সুখত ৰাখে। আৰু তেওঁলোকৰ যেতিয়া বিপদ হয়, তেতিয়া যদি আমি শিল্পীসকলৰ লগত নাথাকো, আমাৰ শদিয়াত কোন ঢুকাইছিলে? ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়াক ঢুকাওঁতে যেনেকৈ আমি সকলো উভৰি খাই পৰিছিলো, এতিয়া জুবিন দা ঢুকাওঁতেও আমি সকলো উভৰি খাই পৰিছো নে নাই? পৰিছো নে নাই? আৰু জুবিন দাক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে এই চৰকাৰক বুঢ়া আঙুলি দেখুৱাই থাকিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? সেইকাৰণে মই আপোনালোক সকলোকে আজি ন্যায় আমাৰ যিটো সমাৱেশ, এই সমাৱেশটো সামৰণি মাৰিম মায়াবিনী গানটোৰ জৰিয়তে। আন্ধাৰ পোৱাৰ লগে লগে, আন্ধাৰ পৰিবলৈ লোৱাৰ লগে লগে একেলগতে সকলোৱে মায়াবিনী গাম। আমাৰ সকলো শিল্পী, বিশিষ্ট শিল্পীসকলে আমাক নেতৃত্ব দিব আৰু আমি সকলোৱে তলত গীত গাম। কোনেও ওলাই নাযাব, কোনেও আঁতৰি নাযাব, কোনেও কথা পাতি নাথাকিব। বহুত ধুনীয়া ধুনীয়া শিল্পীৰ ধুনীয়া ধুনীয়া গীত আমাৰ মাজলৈ আহি আছে। মই সকলোকে শান্তি শৃংখলা ৰক্ষা কৰি সুন্দৰ পৰিৱেশত জুবিন দাক স্মৰণ কৰিবৰ কাৰণে আহ্বান জনাইছো। মায়াবিনী রাখির বুকু দেখা পালো তোমার ছবি ভরা বিনা উপরে আহি হিয়ার কোরা তুমি যে সুখানো ইয়ারে সাতুপান আমি আহা রোদরে Could
মই মুক্ত, মই কাঞ্চনজংঘা।